ইজ জিলিনা বেগম। মোৰ ঘৰ নাৰামাৰী। মই মৰিগাঁও জ্ঞানদীপ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। এইবাৰ মই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত এক্সামত 90% পৰীক্ষাৰে উত্তীৰ্ণ হৈছোঁ। মোৰ বহুত ভাল লাগিছে। তাহাঁতক অশেষ ধন্যবাদ। তাহাঁতৰ কাৰণে মই এনেকুৱা ৰিজাল্ট কৰিব পাৰিছোঁ। মই মানে ফাৰ্ষ্টত যে 8 ঘণ্টাকৈ পঢ়িছিলোঁ, পিছত টাইমটো অলপ বঢ়ালোঁ। তাৰপিছত 10 ঘণ্টাকৈ পঢ়িছোঁ। ৰাতিও পঢ়িছোঁ, দিনতো পঢ়িছোঁ। যেতিয়া মানে সুবিধা পাইছোঁ তেতিয়াও পঢ়িছোঁ। মাজে মাজে কামো আছে, ঘৰৰ কামো কৰিছোঁ। আমিতো ইমান ধনী নহয়, আমি অলপ দৰিদ্ৰ শ্ৰেণীৰ মানুহ হয়। সেইকাৰণে অলপ কষ্টকৈও পঢ়িছোঁ। আৰু পৰীক্ষা স্কুলত ফিজো অলপ কমাই দিছে মোৰ পাৰ্চেণ্টেজ ভাল দেখি। সেইকাৰণে পঢ়িছোঁ আৰু প্ৰাইভেটত। নহ'লে মোৰ মানে অলপ অসুবিধা হ'লে হয়, নহ'লে মোৰ যদি পঢ়ালে। ভৱিষ্যতত মই এজনী প্ৰফেচাৰ হ'ম বুলি ভাবিছোঁ। আৰু মই এতিয়া মৰিগাঁও মহাবিদ্যালয়ত পঢ়িম। মোৰ 90.2। মই ইংলিছত 84 পাইছোঁ, আকৌ আছামিছত 88, আকৌ জিঅ'গ্ৰাফীত 96, আকৌ পলিটিকেলত 94, আকৌ এন্থ্ৰপলজিত 89 আৰু ইকনমিক্সত 83। তাহাঁতকো অশেষ ধন্যবাদ জনাম। তাহাঁতৰ কাৰণে মই এনেকুৱা পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছোঁ। ঘৰতো সহায় কৰিছে, সেইকাৰণে মাজে মাজে ফোনতো সহায় কৰিছে। যেতিয়া মোৰ অলপ সমস্যা হৈছিলে তেতিয়া মই ফোন কৰি কেনে সুধিছোঁ, মোক কৈ দিছে। অলপ পাইছিলোঁ, হ'লেও মোৰ আব্বাই বহুত কষ্ট কৰি কেনে যিমানখিনি পাৰিছে মোক দিছে। দি কেনেও মানে সহায় কৰিছে। আৰু মোৰ আব্বাই কেঁচামাল বেপাৰ কৰে, চব্জি। মাকো অশেষ ধন্যবাদ জনাম। মায়েতো বহুত কষ্ট কৰিছে, মোক একো কাম কৰিব নিদি নিজে কাম কৰি কেনে মোক সকলো বহুত যত্ন লৈছে। বহুত ভাল লাগিছে। মোৰ ছোৱালীজনী ৰিজাল্ট লৈ আহিছে। মই যত্ন লৈছোঁ। মই কৰি থাকোঁ, শাক পাচলি বেপাৰ চেপাৰ কৰোঁ। আজি বজাৰতো যোৱা নাই, ৰিজাল্ট ওলাইছে। আৰু এনেকুৱা পাৰোঁ আৰু চেষ্টা কৰিম আৰু এনেকুৱা পঢ়াই লৈ যাম আৰু আশা কৰিছোঁ। বহুত আনন্দিত হৈছোঁ। মনত মানে বহুত ফূৰ্তি লাগিছে। হ'লেও মানে যিমানখিনি আশা কৰিছোঁ মানে তাতকৈ বেছি পাইছে। হ'লেও ইমানখিনি আশা কৰা নাছিলোঁ, কাৰণ তেনেকুৱা টিউশ্যনো দিব পৰা নাছিলোঁ। ধৰক যি পঢ়িছে নিজৰ মনোযোগেৰে পঢ়িছে। আৰু ধৰক স্কুলৰ ছাৰ বাইদেউহঁতেও সহায় কৰিছে। ধৰক ঘৰতো মা দেউতাই ছাপোৰ্ট কৰিছে। ধৰক ময়ো তাত ডাঙৰ বা হয়, ময়ো ধৰক তেনেকুৱা কৰিছোঁ অলপ চলপ। আৰু সেইখিনিয়ে এটাই মানে পঢ়া শুনাত। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই শাক পাচলি বেচে বজাৰত। আৰু মানে বহুত কষ্ট হয়। ৰাতিপুৱা ওলাই যায় দেউতাই, কেতিয়াবা খাই যাব পাৰে, কেতিয়াবা খাই যাব নোৱাৰে। ধৰক তাৰপিছত কেতিয়াবা ঘৰত মানে বজাৰত খাবও পাৰে, কেতিয়াবা খাবও নোৱাৰে। তেনেকৈ আহে। আৰু তেনেকৈ আহি কেনে ধৰক যেতিয়া আমাক পঢ়া টেবুলত দেখে, আৰু তেতিয়া মানে একদম হাঁহি এটা মাৰে, ভাল লাগে তেতিয়াও বহুত। আৰু সেইখিনিতে মোৰ দেউতাই বহুত আনন্দিত হয়। মোৰ ভণ্টিজনী এনেকুৱা ৰিজাল্ট হৈছে, হ'লেও মানে চৰকাৰে যদি অলপ সুবিধা দিয়ে, তাই যে ভৱিষ্যতত বহুত আগুৱাই যাব পাৰে আৰু তাইৰ ভৱিষ্যতটো যে উজ্জ্বল হ'ব পাৰে, তাকে চৰকাৰৰ ওচৰত মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মোৰ তাকে অনুৰোধ। চবতকৈ সৰু, তেওঁ বৰ দুখ কষ্টেৰে ল'ৰা ছোৱালীকেইটাক ভাল শিক্ষা দিছে। আৰু ছোৱালীজনী ভাল শিক্ষা এটা ৰিজাল্ট লৈ আহিছে। তাতে আমি আনন্দিত হৈছোঁ, গৰ্বিত হৈছোঁ। আৰু ছোৱালীজনী বৰ দুখীয়া বাপেকে কেঁচা চব্জি এইবিলাক বেপাৰ কৰি খৰচাটো এটা লিখা পঢ়াত বহুত আছে। সেইখিনি চৰকাৰেও কিবা সুবিধা দিছে, পাইছে। আৰু আশা কৰোঁ যাতে চৰকাৰে আৰু অকণমান সুবিধা কৰে, যাতে ছোৱালীজনী আৰু আগলৈ ভাল এটা প্ৰফেচাৰৰ কিবা লাইনত যাতে শিক্ষা দীক্ষা দি নিব পাৰোঁ। সেইকাৰণে চৰকাৰৰ ওচৰত বিশেষ ধন্যবাদ জনাইছোঁ। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.